আজি ভোলৰ গুটি কিনি আনিলোঁ আৰু আজি মই মাটিত লগাবলৈ লৈছোঁ। এইবিলাক আপোনালোকে দেখিছে জহা ভোল হয় এইটো। যিহেতু বাৰিষা ছিজনত শাক পাচলিৰ বহুত দাম হয়, আমি যদি দুজোপা তিনিজোপা যদি গছ লগাই ল'ব পাৰোঁ, জাতিলাও, বেঙেনা, ভোল, জিকা যদি লগোৱা হয়, তেতিয়াহ'লে আমাৰ গোটেই ছিজনটো, বাৰিষা ছিজনটো ধুনীয়াকৈ শাক পাচলি ঘৰত নিকিনাকৈ চলি যায়। আৰু একদম সহজতে হয়। এই যি লাল জহা ভোলটো বহুত খাবলৈ বহুত মিঠা হয়, ভাল লাগে। সৰু সৰু হয়, ডাঙৰ নহয়, আৰু ই অতি সহজতে হয়। বহুত দিনলৈকে ইয়াৰ আমি ফল উৎপাদন হৈ থাকে, লাগি থাকে। মই যোৱা বছৰ লগাইছিলোঁ তো বহুত শেষলৈকে খৰালিলৈকে গুটি লাগি আছিলে। সেইকাৰণে এইবাৰো বোলো কেইজোপামান লগাই লওঁ বুলি গুটি কিনি আনিলোঁ। হাইব্ৰিড হয়, আপোনালোকেও লগাই ল'ব পাৰিব, বহুত ভাল ভোল।